নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, আসাম পুলিচৰ তৰফৰ পৰা এখন নতুনকৈ নটিচ ৰিলিজ কৰিছে। কি এই নতুন নটিচ ৰিলিজ কৰিছে সেইটো বিষয়ে আজিৰ এই ভিডিঅ'ত আমি ডিটেইলত আলোচনা কৰিম। যিসকলৰ এতিয়াও আসাম পুলিচত এপইণ্টমেণ্ট হোৱা নাই সেইসকলৰ বাবে ভাল খবৰ, কিয়নো আপোনালোকৰ বাবে এখন নতুনকৈ নটিচ ৰিলিজ কৰিলে। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'ত আমি নটিচখন চাই লওঁ কি এই নতুন নটিচ। বন্ধু বান্ধৱীসকল, আসাম পুলিচে এইখন নটিচ ৰিলিজ কৰিছে আৰু নটিচখনত কি কথা উল্লেখ কৰিছে সেইটো বিষয়ে আলোচনা কৰিম। ইয়াত লিখা আছে যে বিভিন্ন ধৰণৰ SLRC গ্ৰেড 4ত যিবোৰ পদ আছিল আৰু যিসকলৰ হোম আৰু পলিটিকেল ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আহিছিল সেইসকলৰ বাবে এইখন নটিচ ৰিলিজ কৰিছে। আৰু ইয়াত লিখিছে যে যিসকল প্ৰভিজনেলি চিলেক্টেড হৈছে বাই দ্য SLRC ফৰ আসাম পুলিচ হেডকোৱাৰ্টাৰৰ বাবে সেইসকলৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন যাব লাগিব। আৰু কোন কোন ডকুমেণ্টছ ভেৰিফিকেশ্যনত যাব লাগিব এইটোও লিখা আছে। ইয়াত লিখা আছে ৰোল নম্বৰবোৰ লিখা আছে আৰু 28 তাৰিখে যাব লাগিব জুনিয়ৰ এছিষ্টেণ্ট। ইয়াত ৰোল নম্বৰবোৰ চাব পাৰে, লগতে 10টা বজাৰ পৰা আৰম্ভণি হ'ব আৰু লোকেশ্যনটো লিখা আছে 10 APত হ'ব। কাহিলীপাৰাত যি 10 APBN আছে তাত হ'ব আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন। আৰু MTSত যিসকলে পাইছে সেইসকলৰ ৰোল নম্বৰবোৰ ইয়াত উল্লেখ কৰিছে আৰু 28 তাৰিখে হ'ব MTS সকলৰো। আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব যাওঁতে কি ডকুমেণ্টছ লগত লৈ যাব লাগিব সেইটো কথা উল্লেখ কৰিছে। লগতে চেল্ফ এটাষ্টেড ফটোকপি এটাও লগত লৈ যাব লাগিব। প্ৰথমে লিখা আছে কপি অফ অনলাইন এপ্লিকেশ্যন, তাৰপিছত এডমিট কাৰ্ড অফ দ্য ৰিটেন এক্সামিনেশ্যন, তাৰপিছত HSLC বা ক্লাছ 10ৰ এডমিট কাৰ্ড বা চাৰ্টিফিকেট য'ত আপোনালোকৰ ডেট অফ বাৰ্থটো লিখা আছে। একাডেমিক কোৱালিফিকেশ্যন চাৰ্টিফিকেট লাগিব। তাৰপিছত কাষ্ট চাৰ্টিফিকেট যদিহে কাষ্টৰ অধীনত পাইছে আপোনালোকে, এক্স ছাৰ্ভিচমেন যদি আপোনালোকে এক্স ছাৰ্ভিচমেনৰ আণ্ডাৰত পাইছে, কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট যদিহে দৰকাৰী হয়, এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন লাগিব, আধাৰ কাৰ্ড, পাছপৰ্ট, ভোটাৰ ID, পেন কাৰ্ড যিকোনো এখন লাগিব, ফটো আইডেণ্টিফিকেশ্যনৰ কাৰণে। তাৰপিছত 2 ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব। আৰু এইখনেই আছিল আসাম পুলিচৰ যিসকলে গ্ৰেড 4ৰ আণ্ডাৰত চাকৰি পাবলৈ সক্ষম হৈছে তাৰ বাবে নটিচ। যদি আপোনালোকৰ ইয়াত কিবা কনফিউজন আছে আপোনালোকে তলত কমেণ্ট কৰি সুধিব পাৰে। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' তাৰ সৈতে নতুন ইনফৰমেশ্যন লগ পাম। আজিলৈ ইমানে, ধন্যবাদ, জয় অসম।